নিৰ্বাচন আহিছে আৰু নিৰ্বাচন হোৱাৰ লগে লগে এতিয়া ব্যাপক তৎপৰতা প্ৰতিটো ৰাজনৈতিক দলৰ মাজত তাৰ মাজতে কংগ্ৰেছৰ তৰফৰ পৰা স্ক্ৰিনিং কমিটি ঘোষণা কৰা হৈছে নিৰ্বাচনৰ টিকটক লৈ নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আপোনালোকে চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপটীয়া সম্প্ৰচাৰ আৰু যেহেতু কংগ্ৰেছত টিকটক লৈ বিভিন্ন কথা ওলাই আছিল কালিও আমি বিশেষ সম্প্ৰচাৰ কৰিছিলোঁ আবেদন কৰিব পাৰিব বুলি গৌৰৱ গগৈ ইতিমধ্যে সদৰি কৰিছে 50,000 টকা এটা ধন দি আবেদন কৰিব পাৰিব বুলি সদৰি কৰা হৈছে তাৰ বিপৰীতে আকৌ আন কেতবোৰ অভিযোগ উত্থাপন হৈছিল যে কংগ্ৰেছত বিশেষকৈ সংখ্যালঘু যিবোৰ সমষ্টি আছে তাত একোটা টিকটৰ দাম 3-4 কোটি টকা পৰ্যন্ত হৈছেগৈ সেইবোৰ বাৰু বিভিন্ন অভিযোগ প্ৰতি অভিযোগ শুনিবলৈ পোৱা গৈ আছে তাৰ মাজতে কংগ্ৰেছৰ এই স্ক্ৰিনিং কমিটিখন গঠন কৰা হৈছে যিখন কমিটিত প্ৰিয়ংকা গান্ধী থাকিব মানে অসমত কংগ্ৰেছত কোনে কোনে টিকট পাব সেই বাছনি প্ৰিয়ংকা গান্ধীয়ে কৰিব কেৱল প্ৰিয়ংকা গান্ধী নহয় আন নেতাও আছে আমি সেইখিনি নামো জনাম কিন্তু কওঁ যে প্ৰিয়ংকা গান্ধীয়ে বিশেষভাৱে কেইবাখনো ৰাজ্যৰ যেহেতু নিৰ্বাচনৰ বাবে ইতিমধ্যে ঘোষণা কৰা হৈছে স্ক্ৰিনিং কমিটি আৰু কি ৰাজ্য বিধানসভা নিৰ্বাচন হ'ব আপোনালোকে জানে কেৰালা অসম তামিলনাডু আৰু পুডুচেৰী ইফালে পশ্চিম বংগল এই গোটেইকেইখন ৰাজ্যৰ বাবে কংগ্ৰেছে ইতিমধ্যে স্ক্ৰিনিং কমিটি গঠন কৰিছে আৰু তাৰ ভিতৰত অসমৰ স্ক্ৰিনিং কমিটিখনত টিকট কোনে কোনে পাব তাৰ বাছনি কৰাৰ বাবে কোন কোন থাকিব প্ৰিয়ংকা গান্ধী থাকিব আৰু প্ৰিয়ংকা গান্ধীৰ সমান্তৰালকৈ প্ৰিয়ংকা গান্ধী অধ্যক্ষা হিচাপে থাকিব চেয়াৰপাৰ্চন হিচাপে থাকিব আৰু প্ৰিয়ংকা গান্ধীৰ সমান্তৰালকৈ থাকিব সপ্তগিৰি শংকৰ উলাকা ইমৰান মাছুদ আৰু ডক্টৰ শ্ৰীভেল্লা প্ৰসাদ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ এয়া স্ক্ৰিনিং কমিটি পুনৰ জনাইছো সপ্তগিৰি শংকৰ উলাকা ইমৰান মাছুদ আৰু ডক্টৰ শ্ৰীভেল্লা প্ৰসাদ থাকিব এই স্ক্ৰিনিং কমিটিখনত আৰু তেওঁলোকে নিৰ্ধাৰণ কৰিব যে অসমত কোনে কোনে টিকট পাব স্বাভাৱিকতেই কংগ্ৰেছৰ টিকটক লৈ বিভিন্ন অভিযোগ শুনিবলৈ পোৱা গৈ থাকে এইবাৰ আশা কৰা হৈছে সেই অভিযোগবোৰ খণ্ডন কৰিব প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই যেহেতু তেওঁ নিজে অধ্যক্ষা হিচাপে থাকিব ইয়াৰ পূৰ্বেও অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছৰ পৰা ত্যাগ কৰা একাংশ নেতাই কংগ্ৰেছ দল ত্যাগ কৰি তেওঁলোকে কৈছিল যে জিতেন্দ্ৰ সিঙৰ কথা ওলাইছিল বা আন কেতবোৰ নেতাৰ কথাও ওলাইছিল সেই কথাবোৰ স্পষ্ট ৰূপত তেওঁলোকৰ মুখত আখৈ ফুটা দি ফুটিবলৈ শুনাটো আমি তেওঁলোকৰ মুখত স্পষ্ট ৰূপত সেইখিনি কথা শুনা পোৱা আমি বহু উদাহৰণ আছে তেনেধৰণৰ বহুকেইটা ঘটনা প্ৰবাহৰ বিষয়ে তেওঁলোকে সদৰি কৰিছিল কেনেধৰণে কোনে ক'ত টকা দিব লগা হৈছিল বা কাক কেনেধৰণে উপঢৌকন দিব লগা হয় একোটা টিকটৰ বাবে সেইবোৰ এইবাৰ খণ্ডন হ'ব বুলি আশা কৰা হৈছে সেইবোৰ এইবাৰ যাতে পুনৰ উত্থাপন নহয় তাৰ ওপৰত দৃষ্টি ৰাখিব বুলি প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ তৰফৰ পৰা আশা কৰা হৈছে যি কি নহওক এইটো জনসাধাৰণৰ একাংশৰ আশা ইফালে এই স্ক্ৰিনিং কমিটিখনৰ কেৰালাত কোন কোন দায়িত্ব থাকিব মধুসূদন মিস্ত্ৰী থাকিব চেয়াৰপাৰ্চন অসমত প্ৰিয়ংকা গান্ধী ৱাদ্ৰা তামিলনাডুত TS সিংদেও আৰু পশ্চিমবংগত BK হৰিপ্ৰসাদ এওঁলোক থাকিব স্ক্ৰিনিং কমিটিৰ অধ্যক্ষৰ দায়িত্বত আন ৰাজ্যত আৰু সমান্তৰালভাৱে আমি কৈ থওঁ যে এইবাৰ অৱশ্যে গৌৰৱ গগৈও যথেষ্ট আশাবাদী গৌৰৱ গগৈয়ে কৈছে যে এক সুন্দৰ ফলাফল তেওঁলোকে দিব পাৰিব অৱশ্যে যিবোৰ সমীক্ষা চলিছে সমীক্ষাবোৰত অৱশ্যে বিপৰীত কথাবোৰ কৈ থকা হৈছে যি কি নহওক প্ৰত্যেকটো দলেই ভালদৰে কাম কৰক ৰাইজৰ হকে কাম কৰক জনসাধাৰণৰ হকে কাম কৰক সেইটো আমি কামনা কৰিছো আৰু পৰৱৰ্তী সময়ত এই সন্দৰ্ভত আৰু অধিক তথ্য থাকিলে সেই তথ্যখিনিও আপোনালোকৰ বাবে আনি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ